ৰাজ্যত পুনৰ হেকাৰৰ জাল বেংক একাউণ্ট হেক কৰি লুটিলে ৭০,০০০ৰো অধিক টকা দক্ষিণ কামৰূপৰ বিভিন্ন এলেকাত এতিয়া পিয়াপি দিছে হেকাৰ চক্ৰ হেকাৰৰ জালত ভৰি থৈ সৰ্বস্বান্ত হৈছে বহুজন শেহতীয়াকৈ নগৰবেৰাৰ টুপামাৰী যুৱকৰ একাউণ্ট হেক কৰি দুষ্ট চক্ৰই লুটি নিলে ৭০,০০০ৰো অধিক টকা অভিযোগ অনুসৰি পাঞ্জাব নেশ্যনেল বেংকৰ CSPৰ কৰ্মী জাহিদুল ইছলামৰ বেংক একাউণ্ট হেক কৰি দুষ্ট চক্ৰই লুটি নিলে ৭২,০০০ টকা প্ৰথমে জাহিদুলৰ মোবাইলত ৩টাকৈ OTP আহে ইয়াৰ পিছতে পৰ্যায়ক্ৰমে প্ৰথম কিস্তিত ৫০,০০০ দ্বিতীয় কিস্তিত ২০,০০০ আৰু তৃতীয় কিস্তিত ২,০০০ টকা একাউণ্টৰ পৰা ডেবিট হয় কালি হঠাৎ মোৰ মোবাইলত ৩টা OTP আহে OTP আহিছে মই ভাবিছোঁ মোৰ বেংকৰ পৰা বা কিবা কিবি মেছেজ আহিয়ে থাকে OTP আহি থাকে কিন্তু ফোনপেৰ পৰা 2টা OTP আহিছে আৰু PNB 1 এইটো ৰিছেট এটা OTP আহিছে গতিকে মই ইমানটো গুৰুত্ব দিয়া নাই লগে লগে মই ডিলিট কৰি দিছোঁ ডিলিট কৰি দিয়াৰ পিছত মই CSP চলাই আছোঁ তাৰপিছত CSP চলাই পেলাই লাষ্টত মই হিচাপ নিকাচ ক্লিয়াৰ কৰি মোৰ একাউণ্টত ৭২,০০০ টকা আছিল যেতিয়া মই 8টা 8:30 বজাত মই CSP মানে লগইন কৰিছোঁ CSP যাই মানে আইডিটো লগইন কৰিছোঁ লগইন কৰি মানে কাষ্টমাৰৰ একাউণ্টত মই পইচা ডিপজিট কৰাৰ সময়ত মোৰ একাউণ্টত বেলেঞ্চ নাই বুলি তাতে ইনফৰমেশ্যন আহিছে ইনসাফিচিয়েণ্ট বেলেঞ্চ বুলি দেখাইছে মোৰ তেতিয়া সন্দেহ হ'ল যে একাউণ্টত পইচা নাই তেতিয়া মই PNB 1 খুলি মই তেতিয়া ষ্টেটমেণ্টটো চালোঁ ষ্টেটমেণ্টত চাই মই দেখিছোঁ যে ৫০,০০০ টকা মোৰ একাউণ্টৰ পৰা কাটিছে ৫০,৫৩৬ টকা আৰু নেক্সট কাটিছে ২০,২১৪ টকা আৰু তাৰপিছত কাটিছে ২,০২১ টকা কিন্তু এইখিনি কাটাৰ পিছত মোৰ কোনো মানে মেছেজ টেছেজ নাই অহা নাই যে পইচাটো যে কাটিলে সেইটোৰো মেছেজ অহা নাই তেতিয়া মোৰ সন্দেহ হ'ল যে এইটো নিশ্চয় মোবাইল মোৰ হেক কৰিছে হেকাৰে তেতিয়া মানে সন্দেহ হোৱাৰ পিছত মই মোৰ যিটো নিয়াৰেষ্ট ব্ৰাঞ্চ হয় বকো ব্ৰাঞ্চত গ'লোঁ তাতে ষ্টেটমেণ্ট চালোঁ চোৱাৰ পিছত একাউণ্টটো চালে একাউণ্টটো চাই পেলাই ডিটেইলছখিনি মোক ওলাই দিয়াৰ পিছত সেইটো পইচা হেকাৰে হেক কৰি লৈছে ঝাৰখণ্ড যোৱা বুলি মানে বেংকৰ পৰা মোক ইনফৰমেশ্যনটো মোক জনাই দিছে দিয়াৰ পিছত মই তেতিয়া লগে লগে একাউণ্টটো মই মানে হোল্ড কৰি ৰাখিছোঁ এতিয়ালৈকে মানে কোনো ইনফৰমেশ্যন পোৱা নাই তাৰ আগতে মই যেতিয়া মানে ষ্টেটমেণ্টটো ওলাইছিলোঁ তেতিয়া মানে ক্ৰাইম ব্ৰাঞ্চত ফোন কৰি মই তাৰমানে কমপ্লেইনটো দিয়াৰ লগে লগে সিহঁতে কমপ্লেইনটো ৰেজিষ্টাৰ কৰিছে তথ্য অনুসৰি CSPত কৰ্মৰত যুৱকজনৰ অজ্ঞাতে ঝাৰখণ্ডৰ সুৰজ কুমাৰ মণ্ডল নামৰ কোনো এজন লোকে ইউকো বেংকৰ IFSC UCBA 003313 33130 11001299 ফোন নম্বৰৰ একাউণ্টৰ যোগেদি ধন সৰকাই নিছে ইয়াৰ পিছতে ভুক্তভোগী জাহিদুল ইছলামে সমগ্ৰ ঘটনাটো ক্ৰাইম ব্ৰাঞ্চৰ ফোনযোগে অৱগত কৰাই অভিযোগ দাখিল কৰে এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্বাভাৱিকতে প্ৰশ্ন হয় এইদৰে প্ৰতিদিনে ইজনৰ পিছত সিজন লোক কেনেকৈ দুষ্ট চক্ৰৰ টাৰ্গেট হৈছে সকলো জানি শুনিও কিয় একো ব্যৱস্থা ল'ব পৰা নাই প্ৰশাসনে খুনতলিৰ পৰা নয়ন আলীৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা